অসমৰ ঐতিহাসিক খাদ্য আন্দোলনে 2024 বৰ্ষত 50 বছৰ গৰকিলে। 1974 চনৰ ঐতিহাসিক খাদ্য আন্দোলনত 10 জুন তাৰিখটোত মৰিগাঁও জিলাৰ ভোৰবন্ধাত গজেন ইংতি আৰু পুতুল শইকীয়া নামৰ দুগৰাকী ফুলকুমলীয়া শিশু তেওঁলোকে শ্বহীদ বৰণ কৰিছিলে আৰু তেতিয়াৰ পৰাই সদৌ অসম ছাত্ৰ সন্থাই প্ৰতি বছৰে 10 জুন তাৰিখটো আমি ছাত্ৰ সংহতি দিৱস হিচাপে পালন কৰি আহিছোঁ। এইবেলি 50টা বছৰ অতিক্ৰম কৰাৰ পৰিপ্ৰেক্ষিতত সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় ছাত্ৰ সংহতি দিৱসটি শ্বহীদ দুগৰাকীৰ গৃহভূমি ভোৰবন্ধাতে অনুষ্ঠিত হ'ব। সদৌ মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ উদ্যোগত ভোৰবন্ধা আঞ্চলিক ছাত্ৰ সন্থা আৰু ৰাইজৰ সহযোগত অহা 9 আৰু 10 জুন তাৰিখে দুদিনীয়া কাৰ্যসূচীৰে ছাত্ৰ সংহতি দিৱসটিৰ আয়োজন কৰা হৈছে আৰু আজি তাৰে লাইখুটা স্থাপন কৰা হ'ল। এই লাইখুটা স্থাপন কাৰ্যসূচীত মৰিগাঁৱৰ বিভিন্ন প্ৰান্তৰ 400 শতাধিক লোক উপস্থিত থাকে আৰু লাইখুটাটি স্থাপন কৰিবলৈ মূলতঃ নিমন্ত্ৰণ জনোৱা হয় অসমৰ এগৰাকী বিশিষ্ট শিক্ষাবিদ তথা মৰিগাঁৱৰ সমাজ জীৱনৰ এগৰাকী পুৰোধা ব্যক্তি শ্ৰদ্ধাৰ পুনাৰাম নাথ ছাৰক। তেখেতৰ নেতৃত্বত লাইখুটা স্থাপন কাৰ্যসূচীটি সুকলমে হৈ যায়। আমি মৰিগাঁওবাসীৰ ৰাইজৰ লগতে সমগ্ৰ অসমবাসীৰ ৰাইজৰ আশীৰ্বাদ কামনা কৰিছোঁ, অভিভাৱকত্ব কামনা কৰিছোঁ, যাতে শ্বহীদ দুগৰাকীৰ স্মৃতিত অহা 9 আৰু 10 জুন তাৰিখ দুটা সুচাৰুৰূপে ছাত্ৰ সংহতি দিৱসটি পালন কৰিবলৈ আমি সক্ষম হওঁ। অসমৰ ঐতিহাসিক খাদ্য আন্দোলনে 2024 বৰ্ষত 50 বছৰ গৰকিলে। 1974 চনৰ ঐতিহাসিক খাদ্য আন্দোলনত 10 জুন তাৰিখটোত মৰিগাঁও জিলাৰ ভোৰবন্ধাত গজেন ইংতি আৰু পুতুল শইকীয়া নামৰ দুগৰাকী ফুলকুমলীয়া শিশু তেওঁলোকে শ্বহীদ বৰণ কৰিছিলে আৰু তেতিয়াৰ পৰাই সদৌ অসম ছাত্ৰ সন্থাই প্ৰতি বছৰে 10 জুন তাৰিখটো আমি ছাত্ৰ সংহতি দিৱস হিচাপে পালন কৰি আহিছোঁ। এইবেলি 50টা বছৰ অতিক্ৰম কৰাৰ পৰিপ্ৰেক্ষিতত সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় ছাত্ৰ সংহতি দিৱসটি শ্বহীদ দুগৰাকীৰ গৃহভূমি ভোৰবন্ধাতে অনুষ্ঠিত হ'ব। সদৌ মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ উদ্যোগত ভোৰবন্ধা আঞ্চলিক ছাত্ৰ সন্থা আৰু ৰাইজৰ সহযোগত অহা 9 আৰু 10 জুন তাৰিখে দুদিনীয়া কাৰ্যসূচীৰে ছাত্ৰ সংহতি দিৱসটিৰ আয়োজন কৰা হৈছে আৰু আজি তাৰে লাইখুটা স্থাপন কৰা হ'ল। এই লাইখুটা স্থাপন কাৰ্যসূচীত মৰিগাঁৱৰ বিভিন্ন প্ৰান্তৰ 400 শতাধিক লোক উপস্থিত থাকে আৰু লাইখুটাটি স্থাপন কৰিবলৈ মূলতঃ নিমন্ত্ৰণ জনোৱা হয় অসমৰ এগৰাকী বিশিষ্ট শিক্ষাবিদ তথা মৰিগাঁৱৰ সমাজ জীৱনৰ এগৰাকী পুৰোধা ব্যক্তি শ্ৰদ্ধাৰ পুনাৰাম নাথ ছাৰক। তেখেতৰ নেতৃত্বত লাইখুটা স্থাপন কাৰ্যসূচীটি সুকলমে হৈ যায়। আমি মৰিগাঁওবাসীৰ ৰাইজৰ লগতে সমগ্ৰ অসমবাসীৰ ৰাইজৰ আশীৰ্বাদ কামনা কৰিছোঁ, অভিভাৱকত্ব কামনা কৰিছোঁ, যাতে শ্বহীদ দুগৰাকীৰ স্মৃতিত অহা 9 আৰু 10 জুন তাৰিখ দুটা সুচাৰুৰূপে ছাত্ৰ সংহতি দিৱসটি পালন কৰিবলৈ আমি সক্ষম হওঁ।